বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৪ নং পূব লুকি গাঁও পঞ্চায়ত গঠন সভানেত্ৰী আৰু উপ সভানেত্ৰী নিৰ্বাচিত। ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে পঞ্চায়ত গঠন প্ৰক্ৰিয়া। বকো উন্নয়ন খণ্ডৰ অধীনৰ ৩৪ নং পূব লুকি গাঁও পঞ্চায়ত গঠন। বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৪ নং পূব লুকি গাঁও পঞ্চায়ত গঠন। সভানেত্ৰী বৰ্ণালী বড়ো আৰু ইন্দিৰা বড়ো ৰাভাক উপ সভানেত্ৰী হিচাপে লৈ গঠন কৰা হৈছে পঞ্চায়ত কমিটিখন। বকো খণ্ড উন্নয়ন বিষয়ে আটাইকেইজন নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত শপত বাক্য পাঠ কৰোৱায়। অনাগত দিনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ স্বাৰ্থত বিভিন্ন উন্নয়নমূলক কাম কৰি যাব বুলি নৱনিৰ্বাচিত সভানেত্ৰী উপ সভানেত্ৰী আৰু ৱাৰ্ড সদস্যসকলে মন্তব্য আগবঢ়ায়। সভানেত্ৰী আৰু উপ সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পিছতে আদৰণি জনালে ভাৰতীয় জনতা পাৰ্টি বকো মণ্ডল আৰু মধ্যলুকি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই। বকোৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। ভৱিষ্যতে গোটেই কামবিলাক আমি এখন ঘৰৰ নিচিনাকৈ মিলিজুলি কাম কৰিম বুলি ভাবিছোঁ। পঞ্চায়তখন ইতিমধ্যে কেনেধৰণে গঠন হ'ল বা কোনে কোনে আছে? পঞ্চায়তখন মানে আমি সভানেত্ৰী আৰু মই উপ সভানেত্ৰী আৰু বাকীখিনি আমাৰ গোটেই একেলগে আমি কামখিনি কৰি যাম বুলি ভাবিছোঁ। কোন কোন দলে ইয়াতে আছে? কোন কোন দলে মানে বিজেপি আৰু আমাৰ যৌথ কমিটি একেলগে। বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিখন। মোৰ মণ্ডলৰ 6টা জিপিৰ ভিতৰত আমি 4খন জয়ী হ'ব সক্ষম হৈছোঁ। যিসকল জয়ী হৈছে ইতিমধ্যে আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ, যাতে পঞ্চায়তৰ জৰিয়তে গাঁওসমূহ ভালদৰে উন্নতি কৰে। কাৰণ আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়ন ধাৰা, এই উন্নয়ন ধাৰা অক্ষুণ্ণ ৰাখিবলৈ হ'লে আমি পঞ্চায়তৰ জৰিয়তে যি গাঁওসমূহ গ্ৰাম্য অঞ্চলসমূহ আমি উন্নতিকৰণ কৰিবই লাগিব। গতিকে পঞ্চায়তৰ যাতে কোনো খেলিমেলি নহয়, কোনো দুৰ্নীতি সংগঠিত কৰিব নোৱাৰে, তাৰ বাবে মই বিশেষভাৱে আমাৰ প্ৰেছিডেণ্টসকলক মই আহ্বান জনাইছোঁ, যাতে তেওঁলোকে এটা নিষ্ঠা সহকাৰে নিকা ভাৱমূৰ্তিৰে সকলো পঞ্চায়ত তেওঁলোকৰ সহযোগীসকলক লগত লৈ যাতে সমিল মিলে এই পঞ্চায়তসমূহ তেওঁলোকে চলাই নিব পাৰে। আৰু মোৰ বকো মণ্ডলৰ আণ্ডাৰত থকা প্ৰত্যেকখন পঞ্চায়ত যাতে সুস্থ সবলভাৱে চলাই গৈ এটা ভাল পৰিৱেশ সৃষ্টি কৰি এই পঞ্চায়তসমূহৰ যোগেদি গাঁওসমূহ উন্নতি হয়, গাঁৱৰ ৰাইজৰ উন্নতি কৰিব পাৰে। তাৰ বাবে মই পঞ্চায়ত প্ৰতিনিধিসকলক আহ্বান কৰিলোঁ। লগতে আমি বকো মণ্ডলৰ তৰফৰ পৰা তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ, শুভেচ্ছা জনালোঁ, যাতে পৰৱৰ্তী যি কাৰ্যসূচী থাকিব তেওঁলোকক সুচাৰুৰূপে পালন কৰিব পাৰে। ধন্যবাদ।